Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 45 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজিৰ প্ৰথম প্ৰশ্ন হৈছে হুইচ ইজ দ্য বিগেষ্ট ৰিফাইনাৰী ইন ইণ্ডিয়া? ভাৰতৰ বৃহত্তম শোধনাগাৰ কোনটো? শুদ্ধ উত্তৰ হ'ব অপচন এ জামনগৰ। জামনগৰ ভাৰতৰ বৃহত্তম শোধনাগাৰ হয়। Next question, which refinery was established due to Assam Accord? অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি নুমলীগড়। অসম চুক্তিৰ বাবে নুমলীগড় শোধনাগাৰ স্থাপন কৰা হৈছিল। Next question, which is the source of Ayurveda's book? আয়ুৰ্বেদৰ কিতাপখনৰ মূল উৎস কি? শুদ্ধ উত্তৰ হ'ব অপচন ডি অথৰ্ববেদ। অথৰ্ববেদ আয়ুৰ্বেদৰ কিতাপখনৰ মূল উৎস। Next question, where is the headquarter of FIFA located? ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন এ জুৰিখ। ফিফাৰ মুখ্য কাৰ্যালয় জুৰিখত অৱস্থিত। Next question, name the first Assamese mini magazine. প্ৰথম অসমীয়া মিনি মেগাজিন কোনখন? শুদ্ধ উত্তৰ হ'ব অপচন সি বিন্দু। Next question, which of the following bank becomes the first private bank to open branch in Lakshadweep? নিম্নলিখিত কোনটো বেংক লাক্ষাদ্বীপত শাখা খোলা প্ৰথম ব্যক্তিগত বেংক হৈছে? শুদ্ধ উত্তৰ হ'ব অপচন ডি HDFC বেংক। HDFC বেংক লাক্ষাদ্বীপত শাখা খোলা প্ৰথম ব্যক্তিগত বেংক। Next question, who is the new Chief Justice of Guwahati High Court? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ কোন? শুদ্ধ উত্তৰ হ'ব অপচন এ বিজয় বিষ্ণয়। বিজয় বিষ্ণয় 5 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হৈছে। Next question, when is World Homeopathy Day celebrated? বিশ্ব হোমিওপ্যাথি দিৱস কেতিয়া উদযাপন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন বি 10 এপ্ৰিল। 10 এপ্ৰিল তাৰিখে বিশ্ব হোমিওপ্যাথি দিৱস উদযাপন কৰা হয়। Next question, which state has the longest coastline? কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল উপকূল আছে? শুদ্ধ উত্তৰ হ'ব অপচন সি গুজৰাট। গুজৰাট ৰাজ্যৰ আটাইতকৈ দীঘল উপকূল আছে আৰু দ্বিতীয় দীৰ্ঘতম উপকূল থকা ৰাজ্য হৈছে অন্ধ্ৰ প্ৰদেশ। Next question, in which year did Prime Minister Narendra Modi announce demonetization in India? কোন বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি 2016। 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল। Next question, who was the president of the Swaraj Party in Assam during freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি তৰুণৰাম ফুকন। Next question, name the chief architect who constructed the city of Rangpur. ৰংপুৰ চহৰ নিৰ্মাণ কৰা মুখ্য স্থপতিবিদজনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপচন এ ঘনশ্যাম খনিকৰ। Next question, where is blood produced in the human body? মানৱ শৰীৰত তেজ ক'ত উৎপন্ন হয়? শুদ্ধ উত্তৰ হ'ব অপচন বি বোন মেৰো। মানৱ শৰীৰত বোন মেৰো অৰ্থাৎ হাড়ৰ মজ্জাত তেজ উৎপন্ন হয়। Next question, when was WTO World Trade Organization established? বিশ্ব বাণিজ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ 1995। 1995ত বিশ্ব বাণিজ্য সংস্থা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। Next question, the total length of Bogibeel Bridge is? বগীবিল দলঙৰ মুঠ দৈৰ্ঘ্য কিমান? শুদ্ধ উত্তৰ হ'ব অপচন এ 4940 মিটাৰ। Next, according to 2011 census, literacy rate of Assam is? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? শুদ্ধ উত্তৰ হ'ব অপচন সি 72.19%। 2011 চনৰ লোকপিয়ল অনুসৰি পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 77.85%, মহিলাৰ সাক্ষৰতাৰ হাৰ 66.27%
আৰু যদি আমি অসমৰ টোটেল সাক্ষৰতাৰ হাৰ চাওঁ 72.19% হয়। নেক্সট কুৱেশ্যন, দ্য টাৰ্ম গ্ৰেণ্ড শ্লেম ইজ এছ'চিয়েটেড উইথ। গ্ৰেণ্ড শ্লেম শব্দটো কিহৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি টেনিছ। গ্ৰেণ্ড শ্লেম শব্দ টেনিছ খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, ইন হুইচ লেক দ্য গল্ডেন টেম্পল ইজ লোকেটেড। স্বৰ্ণ মন্দিৰ কোনখন হ্ৰদত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অমৃত সৰোবৰ লেক। স্বৰ্ণ মন্দিৰ পাঞ্জাৱৰ অমৃত সৰোবৰ হ্ৰদত অৱস্থিত। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ৰিভাৰ ৰিচাৰ্চ চেণ্টাৰ ইন আছাম। অসমত নদী গৱেষণা কেন্দ্ৰ ক'ত আছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গুৱাহাটীত। অসমত নদী গৱেষণা কেন্দ্ৰ গুৱাহাটীত আছে। লাষ্ট কুৱেশ্যন, পটেটো চিপছ আৰ ষ্ট'ৰ্ড ইন ডেছ গেছ টু প্ৰিভেণ্ট অক্সিডেশ্যন। জাৰণ প্ৰতিহত কৰিবলৈ আলুৰ চিপছবোৰ কি গেছত সংৰক্ষণ কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নাইট্ৰজেন গেছত। ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কোনটো? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাজুলী। মাজুলী পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ হয়। আজিৰ প্ৰশ্ন, ইউনাইটেড নেশ্যনছ ডে ইজ চেলিব্ৰেটেড অন। ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনছ হৈছে 24 ফেব্ৰুৱাৰী, 24 অক্টোবৰ, 22 ফেব্ৰুৱাৰী, 2 অক্টোবৰ। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক।